কি কাটিলে বেনু কোমৰা আৰু কি কাটিছে আজি আপুনি এইবিলাক গুটি দিয়াৰ কাৰণে এইবিলাক কাটিছো মই যে গুটি পঠিয়াইছিলো মোৰ ফোন মাৰি যে গুটি লৈছিলে এইটো বেনু কোমৰা গুটি পঠিয়াইছিলো দেখোন আৰু এইবিলাক কি এই ভেন্দি আৰু ভোল ভেন্দি আৰু ভোল কাটিছে ক'ত লৈ যাব কোনটো বজাৰত লৈ যাব কলাইগাঁৱত যাব টোটেল 60টা কাটিছে তো আজি ফাৰ্ষ্ট কাৰ্টন দিছে নহয় আজি 3 দিন কাটছো 3 নম্বৰ তো লাগন কেনেকুৱা বহুত ভাল লাগন দিছে না নাই ভাল লাগন দিছে না তো হাৰ্ভেষ্টিং যে কৰিলে গোটেই খেতি কাটিছে গোটেই খেতি না বাকি আছে অলপ বাকি আছে গোটেইখিনি কাটা হোৱা নাই কালি কাটিব না কালি সোমবাৰ তো বন্ধুসকল মই এই সব বেনু কোমৰা খেতি আপোনালোকক দেখুৱাবৰ কাৰণে আজি আহিছোঁ তাৰমানে আজি 3 দিন হ'ল ফোন মাৰি আছে খেতিটো ভিজিট কৰিব লাগে মই ভিজিট কৰিবৰ কাৰণে মই আজি কলাইগাঁৱলৈ আহিছোঁ কলাইগাঁৱলৈ আহি আপোনালোকক মই বেনু কোমৰা খেতিৰ ভিডিঅ'ত দেখুৱাই আছোঁ তাৰমানে গছৰ দুটা এটা ফলন বেকা হৈ আছে ফুটা কৰি দিয়ে বৰলে তাৰ কাৰণে কি ঔষধ দিব লাগে গছত ভিটামিন কি স্প্ৰে কৰিব লাগে তো খেতিয়কে মোক মাতাৰ পিছত মই ডাইৰেক্টলি খেতিলৈ আহিলোঁ তা আজি 3 নম্বৰ চিঙন তো গছত লাগন বহুত ভাল দিছে তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে কেৱল যে মই কলাইগাঁৱৰ এই ভেৰভিৰি বিল গাঁৱলৈ এই গুটি পঠিয়াইছিলোঁ সেয়াও নহয় মই আপাৰ লয়াৰ সব ঠাইলৈ পঠিয়াই আছোঁ আপাৰ আছাম লয়াৰ আছাম তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ গুটিৰ প্ৰয়োজন হৈছে মই আপোনালোকক যিবিলাক কোমোৰা গছত লাগিছে দেখুৱাই আছোঁ এইবিলাক হ'ল বেনু হাইব্ৰিড F1 ইমান লাগন দিয়ে এটা গছতে মোটামুটি কি কম আৰু আপোনালোকে 2 দিন পিছে 5টা 7টাকৈ কাটি বজাৰলৈ বিকিব পাৰিব এনেকুৱা লাগন আৰু চাইছে সৰু থাকোঁতে কিমান দীঘল হয় বহুত ভাল লাগন দিছে এতিয়া মূল কথালৈ আহোঁ গছৰ কোমোৰাবিলাক চাওক মই যে কৈ থাকোঁ না আপোনালোকক যে এটা গছৰ পৰা 5টা 7টাকৈ এতিয়া কেৱল মুখেদি ক'লে নহ'ব দেখুৱাই দি আছোঁ মই কোমোৰা ফুটা কৰি আছে গছ হালধীয়া হৈছে গছৰ গ্ৰোথ হোৱা নাই সৰু থাকোঁতে গছ মৰি গৈ আছে তাৰ বিধি ব্যৱস্থা মই কৰি আছোঁ কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালেহে গম পাব চাওক কোমোৰা ডাঙৰ হৈ আছে সেই তাৰমানে হাৰ্ভেষ্টিং কৰা বাদ দি থৈ গুচি গ'ল চাব পাৰিছে য'ত দেখুৱাইছে তাতে কোমোৰা টোটেল 1.5 বিঘা মাটি কোমোৰা খেতি কৰিছে গছত লাগন বহুত ভাল তো ফুটা কৰাৰ কাৰণে আপোনালোকে 5 গ্ৰাম তাৰপিছত বিনাশক আৰু এটা হ'ল আলিকা 3টা ঔষধ টুকাই ৰাখক স্প্ৰে কৰিব এটা বৰল নাথাকিব পাতবিলাক হালধীয়া হৈ গৈ আছে দাহাত ডাষ্টাৰ স্প্ৰে কৰক তাৰপিছত কোমোৰাবিলাক বেকা হৈ আছে জুম দানা খেতিত সিঁচি দিয়ক কোমোৰাবিলাক পোকে জিভাই দি চেলেকি থাকে শ্বৰ্ট স্প্ৰে কৰক শ্বৰ্ট এনেকুৱা ধৰণৰ যদি উন্নত ঔষধবিলাক আপোনালোকৰ খেতিত দিব পাৰে এটা কথা হ'ল গছৰ ফলন বা লাগন একদম কমি গৈছে 95 ষ্টেবিলাইজাৰ সিঁচি দিয়ক প্ৰতি বিঘাত 10 কিলো ইউৰিয়া 10 কিলো DAP 1 কিলো 95 IPL 5 কিলো গ্ৰো মেজিক 3 কিলো লগতে বায়োগোল্ড স্পেচিয়েল সয়েল কোৱালিটি স্পেচিয়েল সয়েল এইবিলাক দানাবিলাক আপোনালোকৰ খেতিত 2 কিলো দিয়ক চাব পাৰিব আপোনালোকৰ খেতিত লাগন ইমান লাগন দিব মই কি কম সৰু থাকোঁতে চাইছে কোমোৰা কিমান ধুনীয়া হৈছে তো বন্ধুসকল দেৰি নকৰোঁ আজি আপোনালোকৰ মাজৰ পৰা
বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।